পৰা 6:30 বজাত ওলাইছোঁ ফেমিলিৰ সৈতে সোনকালে ভোটটো দি আহিম বুলি কিন্তু ভোট দিয়া হ'ল আৰু বৰ ভাল লাগিলে এই গণতান্ত্ৰিক দেশত আমাৰ এই ভোটাৰ অধিকাৰ বহুত গুৰুত্বপূৰ্ণ আজি নিজকে আমি বহুত মানে গৌৰৱ কৰিছোঁ আমাৰ যি ভোটাৰ অধিকাৰ আমি সাব্যস্ত কৰিব পাৰিছোঁ আৰু আমাৰ দেশখন ভাল এজন প্ৰতিনিধিয়ে যাতে আমাৰ হয় প্ৰতিনিধিত্ব জিকি যায় আৰু ভালদৰে পৰিচালিত কৰে চৰকাৰ এখন প্ৰত্যেকটো ৰাইজে চৰকাৰ এখন ভাল হোৱাটো কামনা কৰে প্ৰত্যেকখন চৰকাৰখন ভাল হোৱাটো কামনা কৰে গতিকে এইবাৰ ধৰক বৃহৎ সংখ্যক লোকে ভোটদান কৰিবলৈ ওলাই আহিছে ৰাতিপুৱা আপুনি 6টা বজাৰ পৰা আহিছে কোনোবা 5টা বজাৰ পৰাও আহিছে গতিকে এজন নাগৰিক হিচাপে সুস্থ এখন দেশৰ নাগৰিক হিচাপে আপুনি চৰকাৰখন কেনেকুৱা হোৱাটো বিচাৰে বা প্ৰাৰ্থীক চাই ভোটদান কৰাটো বিচাৰে নে প্ৰাৰ্থীক চাই ভোটদান কৰাটো বিচাৰে নাই এইটো মানে চৰকাৰখন খুব সুস্থ হ'ব লাগে মানে উন্নত হ'ব লাগে জেগা যুগলি চব এইটো মানে প্ৰাৰ্থী চাইহে মোৰ হিচাপত দিব লাগে গতিকে ৰাইজক কি আহ্বান জনাব ৰাইজক সকলোকে আহ্বান কৰোঁ যাতে তেওঁলোক কোনো মানে ঘৰত বহি নাথাকে 5টা বজালৈকে সময় আছে নিজৰ ভোট অধিকাৰ মানে সাব্যস্ত কৰে আৰু আমাৰ যি এই হয় এইখিনি মানে নিজে হেৰি কৰে তেওঁ আহি ভোটটো দি জয়যুক্ত কৰক তেওঁ হিচাপমতে মানে যাকেই দিব খোজে আৰু ভালেই হ'ব বতৰ পানীও ভাল ৰাইজৰ কোনো দিগদাৰ হোৱা নাই আপোনালোকৰ সহযোগত সকলো শৃংখলাবদ্ধভাৱে পৰিচালিত হৈ আছে আৰু নিৰ্দিষ্ট সময়লৈকে এনেকেই সুচাৰুৰূপে হৈ যাব বুলি আশা কৰোঁ মানে ঘৰত যি গৈছিলে সেইকাৰণে কিয় আহিবা মোৰ বহুত ইচ্ছা আছে মোক থাকে না নাথাকে ৰাইজক চাবা এতিয়া বয়স কিমান হৈছে বয়সটো বাছা আমি আগৰ দিনৰ মানুহ নাজানোৱে ব্ৰিটিছৰ দিনৰে তেতিয়া ব্ৰিটিছ যায় তেতিয়া আমি জানো আৰু ক'ব পাৰোঁ এতিয়া এই বয়সত আপুনি ভোট দিব ওলাই আহিছে চৰকাৰখন কেনেকুৱা হোৱাটো ৰাইজৰ কাম কৰা ৰাইজৰ যেন ভাল কাম কৰে চব মিলি জুলি থাকিব পাৰে দেশখন ভালে থাকিব লাগে এই আশা কৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221